নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ 2025 বৰ্ষত মেষ ৰাশিৰ ব্যক্তিসকলৰ গুৰু বৃহস্পতিৰ প্ৰভাৱে কেনেধৰণৰ পৰিৱৰ্তন জীৱনত লৈ আনিব, সেই বিষয়ে জনাওঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2025 বৰ্ষৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত থাকিব। তৃতীয় স্থানত যেতিয়ালৈকে থাকিব, সেই স্থানৰ কিছু মধ্যম ফল প্ৰদান কৰিব, কিন্তু য'ত দৃষ্টি দিব সেই দৃষ্টিয়ে সুফল প্ৰদান কৰা দেখা যাব। কাৰণ তৃতীয় স্থান হৈছে ভাতৃভগ্নীৰ স্থান, সাহস, কৰ্ম দক্ষতা, কৰ্ম কৌশলতা, ব্যক্তিত্ব বিকাশৰ স্থান। গতিকে সেই ক্ষেত্ৰত বৃহস্পতিয়ে বৰ বিশেষ সুফল প্ৰদান নকৰে, কিন্তু বৃহস্পতি গ্ৰহৰ যিহেতু দৃষ্টি হৈছে অমৃতময়ী দৃষ্টি, গতিকে তৃতীয় স্থানৰ পৰা অমৃতময়ী দৃষ্টি সপ্তমত পৰিব, যাৰ বাবে আপোনাৰ বিবাহ বাৰুত এই বছৰত 19 অক্টোবৰৰ ভিতৰত আপুনি শুভ ফল লাভ কৰিব। যদি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে আপোনাৰ বাবে একেটা দিন অতি সুন্দৰ দিন। যদি বিবাহিত, তেতিয়াহ'লে আপোনাৰ সাংসাৰিক ক্ষেত্ৰত বিভিন্ন প্ৰকাৰ সুফল লাভ কৰিব। যদি ব্যৱসায়, তেতিয়াহ'লে ব্যৱসায় বাণিজ্যত গুৰু বৃহস্পতিয়ে 19 অক্টোবৰৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ভাল ফলাফল প্ৰদান কৰিব। লগতে ভাগ্যস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি দিব। যিহেতু বৃহস্পতি গ্ৰহ বিবাহ আৰু ভাগ্যৰ কাৰক গ্ৰহ, গতিকে ভাগ্যস্থানত যেতিয়া বৃহস্পতিৰ অমৃতময়ী দৃষ্টি থাকিব, তেতিয়া ভাগ্যত উন্নতি হ'ব। আকস্মিক কাম বনত অগ্ৰগতি, কাম বনত উন্নতিৰ প্ৰবল সম্ভাৱনা এইকেইটা দিনৰ ভিতৰত দেখা পোৱা গৈছে। 19 অক্টোবৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত ভাগ্যত আকস্মিক উন্নতি হ'ব। যদি উচ্চ শিক্ষা লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে 19 অক্টোবৰৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময়। লগতে মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আৰু তৃতীয় স্থানৰ পৰা অমৃতময়ী দৃষ্টি আপোনাৰ একাদশ স্থানত পৰিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে এই 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত আপোনাৰ উপাৰ্জন পাতি বৃদ্ধি পাব। আপুনি যদি মনত কিবা কথা আশা কৰি আছে, সেই আশা কৰি থকা ফলাফলবোৰো এই 19 অক্টোবৰৰ ভিতৰতে আপোনাৰ হৈ উঠিব। গতিকে বিভিন্ন প্ৰকাৰৰ শুভ দৃষ্টি আপোনাৰ ৰাশিচক্ৰৰ বিভিন্ন স্থানত থাকিব, যাৰ বাবে যদিও তৃতীয়ত প্ৰৱেশ কৰিব, তৃতীয় স্থানটোত বাবে অকণমান মধ্যম, কাৰণ মাজে সময়ে হয়তো ভাতৃভগ্নীৰ সৈতে অকণমান মতভেদ চলিব পাৰে, কিন্তু বাকী দিশত শুভ দৃষ্টিয়ে বিশেষ সুফল আপোনাক 19 অক্টোবৰৰ ভিতৰত প্ৰদান কৰিব। কিন্তু
19 অক্টোবৰৰ পিছত যেতিয়াই গুৰু বৃহস্পতি চতুৰ্থত প্ৰৱেশ কৰিব, আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত প্ৰৱেশ কৰিব, তেতিয়া আপুনি আৰু অকণমান শুভ ফল লাভ কৰিব। কাৰণ কেন্দ্ৰস্থানত বৃহস্পতিৰ প্ৰৱেশে আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তন লৈ আনিব। কাৰণ কিম কুৰ্বন্তি গ্ৰহ সৰ্বে য়স্য কেন্দ্ৰে বৃহস্পতি। গতিকে যেতিয়া ৰাশি চক্ৰত কেন্দ্ৰৰ সৈতে গুৰু বৃহস্পতিৰ সংযোগ হয়, তেতিয়া ৰাশি চক্ৰত এক বিশেষ শুভ পৰিৱৰ্তন দেখা পোৱা যায়। আৰু এইবাৰ আপোনাৰ তেনেধৰণৰ পৰিৱৰ্তন 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। কাৰণ 19 অক্টোবৰৰ পিছত চতুৰ্থ স্থানত গুৰু বৃহস্পতি পূৰ্ণ বলি অৱস্থাত প্ৰৱেশ কৰিব, যাৰ বাবে আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ অশুভ প্ৰভাৱবোৰো শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হৈ পৰিব। বিশেষকৈ আপোনাৰ ওপৰত চলি থকা হাড়ে হাতীৰ প্ৰভাৱো যথেষ্টখিনি কমি যাব। লগতে আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগ 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। বন্ধুৰ সৈতে মিত্ৰতা বাঢ়িব, নতুন নতুন বন্ধুৰ সৈতে যোগাযোগ 19 অক্টোবৰৰ পিছত বৃদ্ধি পাব। লগতে ঘৰত সম্পত্তি বৃদ্ধিৰ যোগ এই বছৰত কিন্তু প্ৰবল দেখা পোৱা গৈছে। নতুন নতুন সম্পত্তিৰ আগমন হ'ব, বিশেষকৈ লাক্সাৰিয়াছ সম্পত্তি হয়তো এই বছৰত আপোনাৰ ঘৰত আহিব পাৰে। লগতে চতুৰ্থৰ পৰা অষ্টম স্থানত যিহেতু গুৰু বৃহস্পতিৰ দৃষ্টি থাকিব, গতিকে যদি আপোনাৰ ৰোগ ব্যাধি হৈ আছিল, সেই ৰোগ ব্যাধিটো কিছু শুভ ফল গুৰু বৃহস্পতিয়ে প্ৰদান কৰিব। কাৰণ চতুৰ্থৰ পৰা যিহেতু অষ্টম স্থান, অৰ্থাৎ ৰোগ ব্যাধিৰ ক্ষেত্ৰত যদি অশুভ প্ৰভাৱ আপোনাৰ পৰি আছিল, সেই অশুভ প্ৰভাৱবোৰো শুভ প্ৰভাৱলৈ পৰিৱৰ্তন কৰিব। আৰু কৰ্মস্থানত যিহেতু পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে 19 অক্টোবৰৰ পিছত মেষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত বিশেষ শুভ পৰিৱৰ্তন আহিব ধৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। পিতৃৰ উপদেশ মানি যদি আপুনি কাম কৰে, তেতিয়াহ'লে বিশেষ উন্নতি প্ৰগতি লাভ কৰিব। ঘৰৰ সমৰ্থনত যদি আপুনি কৰ্ম কৰে, তেতিয়াহ'লেও আৰু বিশেষ লাভালাভ আপোনাৰ হোৱা দেখা যাব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ যদি উপদেশ মানি চলে, তেতিয়াহ'লে দেখিব কৰ্মক্ষেত্ৰত এই বছৰত আপোনাৰ বিশেষ ভাল পৰিৱৰ্তন অক্টোবৰ মাহৰ 19 তাৰিখৰ পৰা দেখিব পাব। লগতে পিতৃৰ উন্নতি হ'ব, পিতৃৰ ভাল খবৰ এই বছৰত অহাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। কাৰণ দশম স্থানত যিহেতু দৃষ্টি থাকিব বৃহস্পতিৰ, গতিকে শুভ ফল আপোনাৰ পিতৃৰ ওপৰতো নিশ্চয় পৰিব। লগতে চতুৰ্থৰ পৰা দ্বাদশ স্থানতো যিহেতু বৃহস্পতিৰ দৃষ্টিত থাকিব, যাৰ বাবে অকণমান খৰচ পাতিও হ'ব পাৰে। কিন্তু আপোনাৰ ঘৰুৱা ক্ষেত্ৰতে কিছু খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিহেতু আপোনাৰ দ্বাদশ স্থানৰ অধিপতি হৈ দ্বাদশত দৃষ্টি দিব, যাৰ বাবে এক বিপৰীত ৰাজযোগৰ প্ৰায় সৃষ্টি হ'ব, যাৰ বাবে আপোনাৰ যদিও খৰচ হ'ব, তথাপি ভাল পথত খৰচ হ'ব। কাৰণ বৃহস্পতি গ্ৰহই কেতিয়াও বেয়া পথত খৰচ নকৰায়। গতিকে যি খৰচ হ'ব, সেয়া আপোনাৰ ভাল পথত খৰচ হোৱাই দেখা যাব। গতিকে 19 অক্টোবৰৰ পিছত আপুনি বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি আপোনাৰ জীৱনত দেখা পাব। তথাপি আপোনাৰ 15 মে'ৰ পৰা যদিও তৃতীয়ত থাকিও যিহেতু ভাল দৃষ্টি নিক্ষেপ কৰিব, যাৰ বাবে আপোনাৰ পূৰ্বত কৈ অহাৰ দৰে বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তন আপুনি আপোনাৰ জীৱনত দেখা পাব। গতিকে 19 অক্টোবৰলৈকে আপুনি অৱশ্যে বৃহস্পতি গ্ৰহৰ আৰু অকণমান শুভ ফল লাভ কৰিবৰ বাবে প্ৰতি বৃহস্পতিবাৰে আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ চেষ্টা কৰিব। আৰু বৃহস্পতিবাৰে আপুনি যদি ঘৰৰ মন্দিৰত ঘিৰ চাকি প্ৰজ্বলিত কৰে, তেতিয়া দেখিব আপোনাৰ বৃহস্পতি গ্ৰহৰ আৰু অকণমান শুভ ফল এই বছৰত নিশ্চয় লাভ কৰিব। ভগৱান বিষ্ণুক আৰাধনা কৰাৰ চেষ্টা কৰক। কাৰণ বৃহস্পতি গ্ৰহৰ অধিপতি দেৱতা হৈছে বৃহস্পতি গ্ৰহৰ অধিপতি দেৱতা হৈছে ভগৱান বিষ্ণু। গতিকে ভগৱান বিষ্ণুৰ যেতিয়া আপুনি আৰাধনা কৰিব, তেতিয়া আপোনাৰ জীৱনত আৰু বিভিন্ন প্ৰকাৰৰ শুভ পৰিৱৰ্তন আহিব ধৰিব। গতিকে আশা কৰিছোঁ আগন্তুক বৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।